বিটিআৰত বিজেপিৰ আগ্ৰাসনৰ ভয়ে খেদিছে নেকি ইউপিপিএলক ডিপিএফৰে বৈঠকৰ খবৰ নটছাত ইউপিপিএল নেতৃত্বৰ বিজেপিৰ নহয় ৰাইজৰ মতেহে চলিব ইউপিপিএল ক্ষমতাৰ স্বাৰ্থত এক হোৱাৰ পথত বিটিআৰৰ দুই প্ৰধান আঞ্চলিক দল তেলপানীৰ সম্পৰ্ক বুলি পৰিচিত ইউপিপিএল আৰু বিপিএফ এক হ'ব নেকি 2025ৰ পূৰ্বে আপচুৰ আহ্বানৰ পিছতে এই খবৰে অধিক গতি লাভ কৰিছে বড়োভূমিত এটা ছাতিৰ তললৈ অহাৰ জোৰজা প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰীৰ কিন্তু এই সন্দৰ্ভত এতিয়াও মুখ খোলা নাই প্ৰমোদ বড়োৱে এতিয়ালৈকে আমাৰ লগত তেনেকুৱা কোনো প্ৰপ'জেল বা পৰিৱেশ বা তেনেকুৱা কোনো আমি দেখিবলৈ পোৱা নাই কাৰণ আমাৰ চৰকাৰ চলি আছে যেতিয়া আমি কাম কৰি আছোঁ আৰু কামটোহে আমাৰ মেইন উদ্দেশ্য দুদিন পূৰ্বে বিশেষ সূত্ৰৰ ভিত্তিত এনকেটিভিত সম্প্ৰচাৰ হৈছিল এটা বিশেষ খবৰ বঙাইগাঁৱত প্ৰমোদ বড়োৰ সৈতে গোপন বৈঠকত মিলিত হৈছিল বিপিএফ নেতা খাম্ফা বৰগয়াৰী কিন্তু এই খবৰকো সংগোপনে ৰখাৰ চেষ্টা প্ৰমোদ বড়োৰ তেখেতৰ লগত মই বৈঠক কৰা নাই আৰু তেখেতসকলৰ লগত বৈঠক কৰিবৰ কাৰণে তেনেকুৱা পৰিৱেশ লাগিব আৰু এতিয়াতো আমাৰ ইমান ভালকৈ চৰকাৰ চলি আছে আমি কাম কৰি আছোঁ আৰু সকলো ৰাইজে ছেটিছফাইড 2025ত বিটিআৰ নিৰ্বাচন বিজেপিৰ পৰিকল্পনা বিটিআৰ অকলেই দখল কৰা যাৰ বাবে মিত্ৰতা নকৰোঁ বুলি ইউপিপিএলক নিৰ্বাচনৰ প্ৰায় 1.5 বছৰ পূৰ্বে স্পষ্টকৈ জনাই দিছে বিজেপিয়ে ইয়াৰ বাবে অৱশ্যে লোকসভা নিৰ্বাচনৰ আগৰে পৰা বিজেপিয়ে বড়োভূমিত সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে বিজেপিৰ এই আগ্ৰাসী মনোভাৱেই এতিয়া চিন্তাৰ কাৰণ ইউপিপিএলৰ এনে সময়ছোৱাত অৱশ্যে চৰ্চা চলিছে বিজেপিক ভেটা দিবলৈ বিপিএফৰ কাষ চাপিছে নেকি ইউপিপিএল প্ৰমোদ বড়ো খাম্ফাৰ গোপন বৈঠকৰ খবৰে কপাইছে বড়োভূমি কিন্তু এই সন্দৰ্ভত ইউপিপিএলৰ কাৰ্যকৰী সভাপতি সাংসদ ৰণগৌৰা নাৰ্জাৰীৰ মন্তব্য বিজেপিৰ ভয়ত বিপিএফৰ কাষ নাচাপো বিজেপি আগ্ৰাসনৰ কাৰণে এইটো ভয় কৰি পেলাই বোলে আমাৰ দুটা ৰাজনীতিক দলে একত্ৰীকৰণ হ'বলৈ চেষ্টা চলাই আছে এই কথাৰ ওপৰত মই ক'ব বিচাৰিম যে যদিও বা আজিৰ তাৰিখৰ ৰাইজে যদি কয় দুটা দল লগ লাগক আৰু লগ লগাটো কোনোবাক ভয় কৰি পেলাই কোনোবাক বেয়া পাই পেলাই আমি লগ নালাগে আমাৰ উদ্দেশ্য এইটো নহয় এই হুংকাৰ দিলে যদিও ইউপিপিএলৰ নেতাজনে নাকচ নকৰিলে বিপিএফৰ সৈতে থকা আলোচনাৰ কথা সুকীয়াকৈ যদি আমি কওঁ ইউপিপিএল আৰু বিপিএফ এইটো দুটা বিটিআৰ অঞ্চলৰ প্ৰধান এটা ৰাজনীতিক দল হয় আঞ্চলিক ৰাজনীতিক দল শক্তিশালী হোৱাটো সকলোৱে বিচাৰে গতিকে এই চৰ্চাটো হৈছে এই চৰ্চাটো এতিয়াও আছে আমিও শুনি আছোঁ এতিয়া সময়ে ক'ব কি পৰ্যায়লৈকে চলিব এই আলোচনা নিৰ্বাচনৰ পূৰ্বে একেখন মঞ্চলৈ আহিলে কি চৰ্ত থাকিব দুয়োটা দলৰে দুয়ো দল একত্ৰিত হ'লে বিটিআৰত বিজেপিৰ ভৱিষ্যত কি হ'ব অচিৰেই স্পষ্ট হ'ব সকলো চিৰাঙৰ পৰা আব্দুল মালেকৰ ৰিপৰ্ট NKTV